নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আহি পালোহি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি থকা গ্ৰাম্যানুভূতি ৰিজৰ্টলৈ। নামটো যেনেকৈ গ্ৰাম্যানুভূতি, ইয়াৰ পৰিৱেশটো ঠিক তেনেকৈ গাঁৱৰ শান্ত আৰু ধুনীয়া অনুভূতিৰ সমাহাৰ। আপোনালোকে দেখিছেই নহয়, এয়া পুখুৰীটোৰ মাজত কেনেকৈ ঘৰ এখন বনাই থৈ দিছে আৰু সেই ঘৰটোৰ ভিতৰলৈ আমি সোমাই আহিলোঁ। এয়া আমাৰ বাৰ ছোৱালী আৰু ল'ৰা। এইফালে আমি সোমাই আহি এয়া পুৰণি কালত ব্যৱহাৰ হোৱা বস্তুবোৰ দেখিবলৈ পালোঁ আৰু এতিয়াও আমাৰ যোনটো মাটিৰ চৌকা সেইটো ব্যৱহাৰ হয় পুৰণি কালত হোৱাৰ উপৰিও। আৰু এইফালে যোনটো ধুনীয়া ধুনীয়া চিত্ৰকলাবোৰ সংৰক্ষণ কৰি থৈ দিছে, ভাল লাগিছে মনটো। আৰু এয়া গছত যেনেকৈ চৰাইৰ বাঁহবোৰ থৈ দিছে সংৰক্ষণ কৰি, ভাল লাগিছে সেইবোৰ। আজিকালি দেখিবলৈ পোৱা নাযায় খুব। আপোনালোকেও আহিবচোন। আৰু ধুনীয়া ধুনীয়া গ্ৰন্থও সংৰক্ষণ কৰি থৈ দিছে। তাতে আমাৰ মৰমৰ জুবিনদাৰ চিত্ৰকলাটো দেখিও ভাল লাগি গ'ল আৰু জুবিনদালৈ মনত পৰি গ'ল। জুবিনদাই এতিয়ালৈও জাষ্টিছ পোৱা নাই। ইয়াৰ ভিডিঅ'ৰ জৰিয়তে মই ক'ব বিচাৰিম যে জুবিনদাক সোনকালে ন্যায় দিয়ক। আৰু এইফালে আমাৰ দেখিছেই নহয় কিমান ধুনীয়াকৈ সজাই থৈ দিছে আগৰ পুৰণি কালৰ বস্তুবোৰ। আপোনালোকে নিশ্চয় আহিব ইয়ালৈ। যদি আপোনালোকৰ ব্যস্ত জীৱনৰ পৰা অলপ আঁতৰি গাঁৱলীয়া পৰিৱেশৰ আনন্দ ল'ব বিচাৰে, তেন্তে ইয়ালৈ এবাৰ নিশ্চয় আহিব। মোৰো ভাল লাগি গৈছে পৰিৱেশটো দেখি। ইমান এটা ধুনীয়া পৰিৱেশ আমাৰ লখিমপুৰ জিলাত আছে, সঁচাকৈ ভবা নাছিলোঁ। এবাৰ প্ৰথম আহিছোঁ ময়ো। আমাৰ এইফালে আৰু তাৰে এটা মুখ্য আকৰ্ষণ বুলি ক'লে এইটো হেট্টুলুকা বৃক্ষবিলাসটোৰ নামটো ক'ব লাগিব। ট্ৰী হাউচ হয়, দেখিছেই নহয়। মই কিন্তু আগতে নাই দেখা দেই ট্ৰী হাউচ, এইবাৰহে প্ৰথম দেখিছোঁ। আৰু ইয়ালৈ ঘৰটো মানে গছটো হৈছে ঔটেঙা ঔটেঙা গছৰ মানে বহুত কেনেকৈ ধুনীয়াকৈ মানে ইমান ধুনীয়াকৈ সজাই পৰাই থৈ দিছে নহয় ঘৰটো, ভাল লাগি গৈছে। আৰু মোৰ এই সৰু ব্লগটো কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু কেনেকুৱা লাগিল ভিডিঅ'টো চাই কমেণ্ট কৰি আৰু চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতু মই নতুন ইউটিউবাৰ হয়, সেইকাৰণে ভুল হ'বও পাৰে। আপোনালোকে নিজৰ বুলি ক্ষমা কৰি দিব। আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।